কি ক'ম আৰু বহুত দুখ লাগিছে মানে আমি হ'লো খেতিয়কৰ ল'ৰা খেতি কৰিয়ে চলি থাকোঁ এই ইয়াত 8 বিঘা মাটিৰ ধান আছিলে 4 বিঘা মানে মেচিন দি কাটি আনি গুটি ধান থৈছিলোঁ আৰু 4 বিঘা মানে এনেকৈ বিটা কাটি আনি থৈছিলোঁ তাকে আজি মৰা কথা আছিলে মেচিন আনি কিন্তু কি হ'ব ৰাতিয়ে সেয়া কৰিলে আৰু বহুত মানে দুখিত হয় আৰু বিশ্বনাথৰ বন বিভাগ আছে বিশ্বনাথৰ বন বিভাগে এতিয়া মানে কি হেৰি লয় যাতে কিবা এটা সাহাৰ্য দিয়ে আমাক সহায় কৰে নহ'লেতো আমি খেতিয়ক খেতি কৰি চলি থকা মানুহ ঠিক আছে আৰুতো কিনো ক'ম যাতে আৰু দ্বিতীয়বাৰ গাঁৱত তেনেকুৱা নহয় তাৰ কাৰণেও যাতে কিবা এটা হেৰি কৰে ব্যৱস্থা ল'ব লাগে বহুত বছৰ আগত আহিছিলে হাতীৰ জাক কিন্তু যোৱাকালি যি ইয়াত আমাৰ চতিয়াল গাঁও ৰহদৰ গাঁও নপমা চাৰিঙীয়া এই অঞ্চলৰ মানুহখিনি আমাৰ মানে কৃষিজীৱী খেতি কৰি চলে আৰু এই যিটো ডেকা পৰিয়াল বুলি ক'লে সকলোৱে জানে ৰহদৰ গাঁৱৰ ডেকা পৰিয়াল এই ডেকা পৰিয়ালটোৰ তেওঁলোকৰ এই পামখনত ধান অলপ থৈছিলে যথেষ্টখিনি 5 বিঘাৰ ওপৰ হয়তো হ'ব চাগে 8 বিঘা ধান থৈছিলে হাতী আহি পেলাই 15-20টা হাতী আহিছে আহি খালে খাই আলুখিনি নষ্ট কৰিলে গতিকে মোৰ চৰকাৰলৈ এটাই আহ্বান থাকিব যিসকল মানে বনকৰ্মী আছে তেখেতসকলে যাতে হস্ত সংযোজনত ওলাই আহোঁতে অকণমান বোম বাৰুদ ফুটাই বা তেখেতসকলক মানে অকণমান এলাৰ্ট হৈ থাকে কাৰণ এতিয়া এই সময়খন আমাৰ মাঘৰ বিহু সময় আহি আছে আৰু যথেষ্টখিনি কষ্ট কৰি কৃষিজীৱী তেওঁলোকে খেতি কৰি আজি গোটেই পৰিয়াল পোহপাল দি আছে গতিকে হাতীয়ে নষ্ট কৰিলে তেখেতসকলৰ গোটেই ভৱিষ্যতটো পিছৰখিনিলৈও তেওঁলোকৰ প্ৰব্লেম হৈ যাব গতিকে স্থানীয় যুৱক হিচাপে কিনো কম খুব বেয়া লাগিছে আৰু আমি ৰাতিপুৱাই আহি চালোহি একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে হাতী আহিছে কল ভাঙি খেতিখিনি নষ্ট কৰিছে গতিকে মই কি ক'ম চৰকাৰলৈ এটা আহ্বান জনাইছোঁ আৰু যাতে অকণমান কিবা সহায় কৰে তেওঁ পৰিয়ালটোলৈ আৰু আমাৰ এই অঞ্চলৰ যিখিনি গৰু আছে সেই গৰুখিনিও যাতে মানে গৃহস্থে বান্ধি ৰাখে কাৰণ এতিয়া চবফালে ধান কাটি হোৱাও মাৰিয়ে আছে যিহেতুকে কৃষি প্ৰধান গতিকে চৰকাৰক এটা আহ্বান থাকিব এই পৰিয়ালটোক যাতে অকণমান সহায় কৰে